আছে যিসকলে PhDৰ দৰে এটা ডিগ্ৰী লাভ কৰিছে নেট স্লেটৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু তেওঁলোক চাকৰি নাপাই হাবাথুৰি খাই আছে তেনে প্ৰেক্ষাপটত অৱসৰপ্ৰাপ্ত শিক্ষকক নতুনকৈ সৃষ্টি হোৱা পদৰ 50% যাচিবলৈ বিচৰাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু যিখিনি সময়ত এই নতুন চাম যুৱক যুৱতী অৰ্থনৈতিক অনিশ্চয়তাত ভুগি আছে সংস্থাপনহীন উপায়হীন এটা অৱস্থাত আছে সেই সময়ত নিজৰ দীঘলীয়া জীৱনকাল এটা ভাল দৰমহাত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকক পেঞ্চনৰ উপৰিঞ্চি 1 লাখ টকাকৈ দি চাকৰি কৰিবলৈ মাতি আনিছে আৰু নতুন চাম যুৱক যুৱতীক কৈছে যে তোমালোকৰ নিযুক্তিৰ বেলিকা 50,000 টকা 3 বছৰ পৰ্যন্ত চাকৰি কৰিব লাগিব তাৰ পিছত নিৰ্ধাৰণ হ'ব যে চাকৰি নিয়মীয়া হ'ব নহ'ব দুইটা কথাৰে আমি বিৰোধিতা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে অভিজ্ঞতাৰ প্ৰয়োজন আছে সেই কথা কোনেও নস্যাৎ কৰা নাই আৰু সেই কাৰণে আমি প্ৰস্তাৱ আগবঢ়াব বিচাৰিছোঁ যিহেতু এইবোৰ মডেল কলেজ নতুনকৈ স্থাপন কৰিছে প্ৰতিখন আদৰ্শ মহাবিদ্যালয়ত একোটাকৈ সহযোগী অধ্যাপকৰ পদ সৃষ্টি কৰিব লাগে সহযোগী অধ্যাপকৰ পদ সৃষ্টি কৰিলে তাত নিশ্চিতভাৱে কোনো মহাবিদ্যালয়ত 8 বছৰ 10 বছৰ 12 বছৰ পৰ্যন্ত শিক্ষকতা কৰা অভিজ্ঞ শিক্ষকে আবেদন কৰিব তাৰ ফলত যিটো অভিজ্ঞতাৰ অভাৱ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ভাবি আছে সেই অভিজ্ঞতা দূৰ হ'ব অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ অভিজ্ঞতাক যদি ব্যৱহাৰ কৰিব বিচাৰিছে তাৰ কাৰণে তুলাচনীৰ যুগ হ'ব নোৱাৰে নতুন চাম ল'ৰা ছোৱালীৰ সংস্থাপনহীনতা তেওঁলোকক যদি আজিকালি আমি দেখোঁ বিশ্ববিদ্যালয়সমূহত ভিজিটিং ফেকাল্টি থাকে বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শী ব্যক্তিক পাঠদান কৰিবলৈ নিমন্ত্ৰণ কৰাই আনে গতিকে এই ধৰণে অৱসৰপ্ৰাপ্ত শিক্ষকসকলকো অতিথি অধ্যাপক হিচাপে নিয়োগ কৰিব পাৰে বিশেষ পৰামৰ্শদাতা হিচাপে নিয়োগ কৰিব পাৰে একোটা দৰমহা দি কিন্তু নতুনকৈ সৃষ্টি হোৱা পদসমূহ নতুন চাম যুৱক যুৱতীৰ পৰা কাঢ়ি অৱসৰপ্ৰাপ্ত ব্যক্তিক গতাই দিয়াটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ